হয় কাৰ্ডম বন্ধুসকল টিফু প্লাছত স্বাগতম জনাইছোঁ। বৰ্তমান দেখুৱাই আছোঁ কাৰ্বি আংলং এটা খবৰ। কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটৰ ৰজাপথৰৰ জিচং ইংতিৰ পানীত পৰি মৃত্যু। বৰ্তমান যি ঘটনা এটা হৈছে আপোনালোকে গম পাই চাগে চবে। কাজিৰঙাৰ বাগৰি বনাঞ্চলত কৰ্মৰত জিচং ইংতিৰ কৰুণ মৃত্যুত ক্ষোভ উজাৰিলে আত্মীয়ৰ লগতে কাৰ্বি আংলং জিলাৰ বীৰ লাচি থানাৰ সদস্যসকলে। বৰ্তমান দেখুৱাইছোঁ আপোনালোকক জিচং ইংতিৰ বাসগৃহৰ পৰা আপোনালোক দেখুৱাইছোঁ বকলীয়া ঘাটৰ ৰজাপথাৰ। আমাৰ বিলাচী থানা কাৰ্বি আংলং জিলাৰ পৰা এটা প্ৰতিক্ৰিয়া। এই ল'ৰাজন যিহেতু সৰুৰ পৰা খেলা ধূলাৰ লগত জড়িত আৰু সাঁতুৰিবলৈ তেখেতে বহুতে জানে। আৰু গাঁৱৰ আমি চবৰ লগত যি কথা পাতিছিলোঁ সকলোৱে এটাই কথা কৈছে যে সৰুৰ পৰা তেখেতে পানীৰ লগতে ডাঙৰ দীঘল। গতিকে এনে ক্ষেত্ৰত লগৰ যিকেইজন আছিলে তিনিজন সেইকেইজন বাচি গ'ল। আৰু এই ক্ষেত্ৰৰ যি মৃত্যু বিশেষকৈ পানীত পৰি যি মৃত্যু এইটো আমি গাঁৱৰ ৰাইজে মানি লোৱা নাই, আমি মানি নলওঁ। গতিকে ইয়াৰ কাৰণে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে ইয়াৰ তদন্ত আওতালৈ আহিব লাগে। আমাৰ এই নহমলু গাঁৱৰে তেখেতে বাসিন্দা আছিল আৰু তেখেতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানে এটা ছাৰ্ভিচ কৰি আছিল। যোৱাকালি মুহূৰ্তত আমি শুনিবলৈ পাইছোঁ বোলে পানীত পৰি মৰিলে। এই পানীত পৰি মৰাৰ ক্ষেত্ৰত আমি তাৰ সুমুহূৰ্ত আমি বিচাৰিছোঁ যে আমাৰ লাগে অতি সোনকালে। গতিকে আমি এই ল'ৰাজন আমাক খুব মৰমীয়াল আছিল, সকলো ক্ষেত্ৰতে খেলা ধূলাৰ পৰা ধৰি সকলো ক্ষেত্ৰত আমাৰ মানুহৰ লগত মৰম প্ৰীতিৰ এই ৰজাপথাৰ আমাৰ যিখিনি অঞ্চলৰ মানুহৰ লগত সকলোৱে ভালে কুলে আছিল, সকলোৱে একদম মৰম লগা আছিল। কিন্তু তৎমুহূৰ্তে তেখেতে মৃত্যু হোৱাত আমি সকলোৱে এই কথাটো আমি চিন্তা কৰিছোঁ কি কাৰণে ইমান সোনকালে তেখেতে মৃত্যু হ'ল। আৰু তেখেতে আমাৰ এই পানীত পৰি থকা এইটো আমাৰ ডাউট এটা হৈছে, কাৰণ তেখেতে সেই ল'ৰাটো সাঁতুৰিব পাৰে আৰু গছত উঠিব পাৰে। ঠিক মুহূৰ্তত যে এইখিনি ঘটনা হোৱাৰ লগত আমি জানিব পাৰোঁ যে তেখেতৰ লগত আৰু তিনিজন ব্যক্তি আছিল, সেই ব্যক্তিজনেও তেখেতক উদ্ধাৰ কৰিব লাগিছিল, কিন্তু তেখেতসকলে বাচি গ'ল। আমাৰ ল'ৰাজনক কিয় মৃত্যু মুখত পৰিবলগীয়া হ'ল? গতিকে এইটো আমাক অতি সোনকালে আমাক উচিত বিচাৰ কৰি দিব লাগে। থানাত আমি অহাকাইলৈ আমি এফআইআৰ দিব চিন্তা কৰিছোঁ। গতিকে আমি এই অসম চৰকাৰে আমাৰ কাৰ্বি আংলং পাৰ্বত্য মন্ত্ৰীসকলেও আমাক এই কথাটো সোনকালে আমাক উচিত বিচাৰটো কৰি দিব লাগে। মানে যোৱাকালি যিটো খবৰ আহিলে প্ৰথমত অফিচৰ পৰা প্ৰথমত ক'লে ইনজৰি হৈছে বুলি ক'লে হাত এখনত। তাৰপিছত আমি এইটো প্ৰথম দুখ পাব বুলি কোৱা নাছিল নেকি। তাৰপিছত ছেকেণ্ড টাইমত ক'লে মানে নাওখন পাল্টি হৈ গ'ল বুলি কৈছে, ডুবি গ'ল। তেনেকুৱাকৈ গৈ থাকোঁতে আমি গৈ আছোঁ, তেতিয়া আধা ৰাস্তা পাইছোঁ, তেতিয়া আকৌ দুবাৰ ফোন মাৰিছে। ফোন মৰাৰ পিছত সুধিছোঁ কি হ'ল, এতিয়া মানে তেখেত নাই আৰু এনেকৈ ক'লে আৰু ল'ৰাটো শেষ। এতিয়া সেইটোৱে কথাটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যে আমাক ন্যায় দিয়ে, আমি ন্যায়টো লাগিব। আমি ন্যায় নহ'লে আমি শান্তি নাপাম মনত। সেইটোৱে আৰু সম্পূৰ্ণ কেছটো তদন্ত কৰি দিয়ে, সেয়ে আমাৰ অনুৰোধ।